চাওক যোৱা কিছুদিন ধৰি ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত বুথ সন্মিলন অনুষ্ঠিত হৈছে, সুকীয়াকৈ সাংগঠনিক সভা অনুষ্ঠিত হৈছে, সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ উদ্যোগত এই স্থানত এক সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। আৰু আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিবোৰৰ আকাৰ সলনি হৈছে। আমগুৰি বিধানসভা সমষ্টিৰ 13খন পঞ্চায়ত এইবাৰ নতুন শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আমি সেইবাবে আমাৰ সাংগঠনিক ষ্ট্ৰাকচাৰবিলাকো কিছু সাল সলনি হৈছে আৰু দলৰ সংগঠনটো মজবুত কৰি অহা নিৰ্বাচনৰ মুখামুখি হ'বলৈ আমি কাম কৰি আছোঁ। দলৰ প্ৰতিজন সৈনিকে নিষ্ঠাৰে কাম কৰিছে আৰু তাৰে অংশ বিশেষ আজি এই সভাখন। গতিকে আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল অসমত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। আমি কম অলপ পিছত নাই। চাওক, প্ৰাৰ্থিত্ব সম্পৰ্কত মই ক'তো কোনো সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে কোৱা নাই, যিহেতু আনুষ্ঠানিকভাৱে এই সম্পৰ্কত এতিয়াও যিহেতু থিৰাং হোৱা নাই। কিন্তু আমি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত আৰু য'ত আমাৰ শিপা আছে আমি সেই শিপাত আমি সাৰ পানী দিছোঁ আৰু আমি নিশ্চিত যে আগন্তুক নিৰ্বাচনত আমি পূৰ্বতকৈ অধিক শক্তিশালীভাৱে আমি দিছপুৰত প্ৰৱেশ কৰিব পাৰিম।